ৰঙাইটাটো লগত 10000 টকা যদি খৰচ হয় মানে 4000 টকা 4000 টকা ৰড নলালে যদি ইয়াৰ ভিতৰত ৰড যদি নোলায় তেতিয়াহলে একদম ফ্ৰী কে লগাই দিব আহিব 6 mm ৰড আছে ভিতৰত 1 বিঘা মাটি কৰিলে আমি যদি ধৰক মাটি ভাল থাকে 2 দিনত ক্লিয়াৰ কৰি দিম এখন নগৰ ভিতৰত ধৰক এটো আমি 100 টকা 110 টকাত কৰি আছো বিভিন্ন প্ৰান্তত মানে খদিয়াৰ পৰা ধুবুৰীলৈকে গুণ বাগানৰ চাৰ আপোনালোকে ফেন্সিং ৱাল দিলে ফেন্সিং ৱাল দি দিম নমস্কাৰ আপুনি ভাবিছে নেকি আপোনাৰ ঘৰৰ বাউণ্ডাৰী ৱালটো লগাম চাওক আপুনি এই এনেকুৱা ধৰণৰ নেট লগাব নালাগে এতিয়া বৰ্তমান আৰু জেওৰা লগাব নালাগে কিহৰ কাৰণে কৈছে এটা বৰ্তমান যিটো যুগ চলি আছে আপুনি এই যুগত আপুনি জেওৰা বা টিংপাত দিব আপুনি এটা টিংপাত দিলে সেই টিঙৰ দামতে আপুনি এটা 30-50 বছৰলৈকে যোৱা আপুনি এনেকুৱা বাউণ্ডাৰী ৱাল লগাব পাৰিব দেখিব পাৰিছে মোৰ পিছতে এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল লগাব মই এটা বাউণ্ডাৰী ৱালৰ ফেক্টৰীত আহিছো এই ফেক্টৰীত আপোনালোকে কেনেকৈ কি প্ৰস্তুত কৰা হয় আপোনালোকৰ অসমৰ বিভিন্ন প্ৰান্তত লগাব পাৰিব না আৰু চাওক এইখিনিতে এটা কথা কওঁ যদি কোনোবা ৰঙাইটা লগাম বুলি ভাবিছে আপুনি লগাব পাৰে ৰঙাইটাটো লগালে আপুনি যদি 1 লাখ টকা খৰচ হ'ব তাতকৈ আপুনি এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল লগালে মাত্ৰ 40000 টকাতে আপুনি এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল গপচ পাই যাব আপুনি আৰু এতিয়া ফেক্টৰী ওনাৰ আমাৰ কাছে ওনাৰ লগত চিনাকি কৰাই দিম আৰু ইয়াত অসমৰ বিভিন্ন প্ৰান্তত লগাব পাৰিব না নোৱাৰে আৰু ইয়াৰ স্কয়াৰ ফুট বিলাক কেনেকুৱা গোটেইখিনি জনাব চেষ্টা কৰিম একদম শেষলৈকে চাই থাকক দাদা নমস্কাৰ আপোনাৰ ভাল নামটো আমাৰ ভিউয়াৰ্ছক জনাই দিয়ক এমৰাদুল ইছলাম ওকে আপোনাৰ এই লোকেশনটো ক'ৰ হয় নগৰ সামগুৰি গিৰগাঁও আচ্ছা আপুনি নগাঁও নিচে কাষতে সামগুৰি ওকে আপুনি যদি কোনোবা লগাব বিচাৰে তেতিয়াহ'লে ৰেডিমেড বাউণ্ডাৰী ৱাল লগাব পাৰিব এইখিনি আৰু এটা কথা কৰো যেটো ৰঙাইটা যিহেতু আগৰ পৰা চলি আছে ৰঙাইটাটো ইয়াৰ মাজত পাৰ্থক্যটো কি ইয়াৰ মাজত পাৰ্থক্য এটাই আপোনাৰ ৰঙাইটাটো দাম বেছি মিস্ত্ৰী খৰচা যাব আপোনাৰ এই মানে বহুত খৰচা বেছি যত আপোনাৰ ৰঙাইটা দি 10 লাখ টকা খৰচা যাব এটো ৰেডিমেড ৱাল ইয়াত আপোনাৰ 3 পৰা 4 লাখ টকাৰ খৰচাত হৈ যাব মানে এটা এক্সাম্পল হিচাপে কৈছো যদি ৰঙাইটাটো লগত 10000 টকা যদি খৰচ হয় মানে 4000 টকা ওকে স্যাৰ আপুনি 10000 টকা যদি ৰঙাইটা লগাম বুলি ভাবিছে তাৰ কাৰণে এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল লগালে আপুনি মাত্ৰ 4000 টকাতে লগাব পাৰিব আৰু এফালে আহিব এতিয়া এইখিনি আৰু এটা কোৱেশ্চন কৰো এই ৰঙাইটাটো যেহেতু চলি আছে বৰ্তমান আৰু আগৰ পৰা এটা ৰঙাইটা যদি ক'ব যাওঁ কষ্টিং আপোনালোকৰ 14 টকা 15 টকা পৰ্যন্ত আহি যায় বৰ্তমান 15 টকা এটা ৰঙাইটা আহি যায় ৰঙাইটাতকে লগতকে এটো লগোৱা মানে এটা আমাৰ কাৰণে পাব্লিকে বহুত ভাল পাইছে এটো লগোৱাটো আচ্ছা ইয়াৰ গপচটো কেনেকুৱা এটো বহুত গপচ আছে এটো আজি এখন ভাঙি দেখাই দিব লাগিব ভাঙি দেখুৱাই দিম চাওক আপোনালোকে একদম প্ৰুফ সহকাৰে আপোনালোকে এখন প্লেট ভাঙি দেখাম ইয়াৰ ভিতৰত ৰড আছে নে ৰড আছে 6 mm ৰড আছে যদি ভাঙো ওলাবতো ৰড ওলাব যদি নোলায় ৰড ওলাব ৰড নোলালে আপোনাৰ যেন এই বস্তু কিনি যেন মই ফাইন ভৰি থৈ যাম ৰড ওলাব একদম ফ্ৰী লগাই দিব আকৌ ফ্ৰী লগাই দিম ৰড নোলালে যদি ইয়াৰ ভিতৰত ৰড যদি নোলায় তেতিয়াহলে একদম ফ্ৰী কে লগাই দিব আহিব আৰু এটা এখন ভাঙি দিব তেতিয়া এটা এখন ভাঙি দিব চেষ্টা কৰো এইফালে প্লেট এখন দেখা পাইছো এইখন প্লেট দেখো এই প্লেটখন ভাঙি দিয়কচোন যদি ভাঙিলে ফ্ৰী লগাই দিব লাগিব কিন্তু সবকে ঠিক আছে আপোনাক দেখুৱাই আছে ভাঙি সব গপচ সক আপোনালোকে ভাঙি আছে হাতুৰি মাৰিছে ভাঙা না সক বহুত গপচ হয় না বহুত গপচ হয় সক আপুনি ৰঙাইটাও লগাব পাৰিব তাতকে আপুনি যেটো খৰচৰ ৰঙাই তাতকে আপুনি আধাতকে আধা দামত আহিলে এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডাৰী লগাব পাৰিব সক ভাঙি আছে কিমান গপচ আপুনি নিজে গম পাইছে যে কিমানখিনি গপছে এই বাউণ্ডাৰী ৱালটো আৰু এফালে বহুতখিনি প্লেট আছে গোটেইখিনি দেখাব চেষ্টা কৰিম তাৰ আগতে ৰড ওলাই নোলায় তেখেতে কৈছে যে ৰড ওলাব বুলি ৰড ওলাই নোলায় গোটেইখিনি জনাব চেষ্টা কৰিম চাই থাকক এফালে অলপ ওচৰলৈ আহা অলপ ৰখিব এয়া চাওক ৰড ওলাইছে নাই 6 mm ৰড আছে ভিতৰত চাওক যিটো কথা ক'লে আপোনালোক 6 mm ৰড আছে বুলি 6 mm ৰডে ওলাইছে দেখিব পাৰিছে এটা ৰড 6 mm হয় ইয়াত ওলাইছে কেনেকৈ দিয়ে দীঘল কেডাল পঠালি কিমান দীঘল 3টা দি আছে পঠালিকা 6টা দি আছে দীঘল 3টা পঠালি 6টা 9টা দি আছে ওকে আৰু খুঁটাখিনি কেনেকুৱা খুঁটাখিনি ভিতৰত 8 ফুটৰ ভিতৰত 3টা ৰড আছে 8 ফুটৰ ভিতৰত 2টা আছে তেনে অলপ চাওক খুঁটাখিনি দেখো অলপ এফালে আহা ইয়াত আপোনালোকৰ যিখিনি খুঁটা বনাই আছে ইয়াত প্লেটখিনি দেখাইছো আৰু ষ্টক বহুতখিনি আছে ষ্টকখিনি দেখাম আৰু তাত বহুতখিনি কথা পাতিবলগীয়া আছে এইখিনি গোটেইখিনি আপোনালোকৰ খুঁটা ন ইয়াত খুঁটা কেনেকুৱা কি চিষ্টেম খুঁটা আপোনাৰ যেন খুঁটা মালৰ ৰেটত দিয়কচোন এফালে চাওক গপচটো কেতিয়া বনোৱা ইয়া কাইলে বনোৱা মাল কালি বনোৱা মাল কালি ইমান গপচ হৈ গৈছে সিমেন্ট আমাৰ মাৰো আমি সিমেন্ট কি সিমেন্ট ব্যৱহাৰ কৰে ষ্টাৰ সিমেন্ট ব্যৱহাৰ কৰে ওকে চাওক ইয়াত আপোনালোকে ষ্টাৰ সিমেন্ট ব্যৱহাৰ কৰে আৰু কেফুটি আছে ইয়াত 8 ফুটি আছে আৰু 7 ফুটি আছে ইয়াৰ ডিফাৰেন্সটো কি ডিফাৰেন্সটো মানে 8 ফুটিতে আপোনাৰ ইয়াত যাব 6 ফুটি ৱালত যাব 7 ফুটি 5 ফুটি ৱালত যাব আচ্ছা 7 ফুটি 5 ফুটি ৱালত যাব ওকে এটা কোনোবা যদি কয় 5 ফুটি ৱালত আমাৰ 8 ফুটি খুঁটি লাগে অলপ তলত বেছি জিকে দি দিব লাগে আমি 8 ফুটিটো বহাই দিম ওকে জুনা যেটো পছন্দ কৰে চাওক আৰু কিছুমানে বিমৰ কথা উল্লেখ কৰিলে বিম দি দিম বিমৰ খৰচটো মালিকৰ লেবাৰ খৰচা দিলাই হল এভৰিথিং মেটেলিং খৰচা মালিকা দিব আমি বিমটো ফিটিং কৰি দিম
আগতে যেহেতু বহুতখিনি ভিডিও বনাইছো আপোনালোকৰ ৰেডিমেড বাউণ্ডাৰী ৱালৰ বিমৰ কথাটো ক্ষেত্ৰত যদি কওঁ তেতিয়াহ'লে প্লেইন মাটি হ'লে বিম দিবই নালাগে নালাগে যদিহে কেতিয়া পথাৰৰ লগে তেতিয়া বিমটো দিলে ভাল মানে বস্তুটো মজবুত হয় বহুত আৰু গেৰাণ্টি ৱাৰেণ্টি কিমান দিব ইয়াৰ গেৰাণ্টি আমি 25-30 বছৰ কাৰণে গেৰাণ্টি দি দিম 25-30 বছৰ গেৰাণ্টি কিন্তু এগ্ৰিমেণ্ট কৰি ল'ব লাগিব কাগজত লিখা এগ্ৰিমেণ্ট কৰি ল'ম যদিহে কিবা কাৰণত ভাঙে আমি চেঞ্জ কৰি লগাই দিব লাগিব ফ্ৰী লগাই দিম ওকে আৰু এইখিনিতে আপোনালোকৰ যিহেতু প্লেটখন ভাঙি ফাৰ্ষ্টতে দেখাইলো আপোনাৰ প্ৰুফ হিচাপে দেখাইলো যে দাদাই কৈছিল 6 mm ৰড ওলাব কিন্তু ভাঙি দেখাওঁতেও 6 mm ৰড আপোনালোকৰ ওলাইছে আৰু খুটা কিমান mm ৰড দিয়া হৈছে খুটাত আপোনাৰ 250 ৰড দিয়া আছে 250 মানে 8 mm আপোনাৰ খুটাৰ ৰড দিয়া হৈ আছে চাওক ইয়াত ষ্টক বহুতখিনি ৰাখি দিছে কিন্তু বহুত ষ্টক पनि আছে যদি কোনোবা ফোন কৰে এতিয়া আপোনাৰ বৰ্তমান এতিয়া যদি ফোন কৰে ভিডিওটো চাই থকা অৱস্থাত আপুনি লগাই দিব পাৰিব নে কাইলৈ একবাৰ কাইলৈ ৰাতিপুৱালৈকে কাম ষ্টাৰ্ট হৈ যাব লগতে ষ্টাৰ্ট হৈ যাব 1 বিঘা মাটি কৰিব কিমান দিন লাগে 1 বিঘা মাটি যদি কৰে ইয়াৰ ৰেডিমেড বাউণ্ডাৰী কিমান দিন লাগে 1 বিঘা মাটি কৰিলে আমি যদি ধৰক মাটি ভাল থাকে 2 দিনত ক্লিয়াৰ কৰি দিম 2 দিনত 1 বিঘা মাটি ক্লিয়াৰ যদিহে আপোনালোক এতিয়া এইখিনিতে এটা কথা কওঁ ৰঙাইটাটো লগাব হলে মিস্ত্ৰী কিন্তু চাই থাকিব লাগিব চাই থাকিব লাগিব ইয়াৰ আপোনালোকে চাব লাগিব না সীমাটো উলিয়াই চাব নালাগে মালিকে য'ত চাকৰিত থাকক য'তেই থাকক পাৰিক ফোন কৰি কৈ দিলে হিমান এটা দেখুৱাই দিতে হয় আমি ৱাল ফিটিং কৰি থৈ আহিম আচ্ছা কিন্তু ৰঙাইটাটো যদি আপুনি লগাই এটা কথা প্ৰব্লেম আহিব কি যদিহে হয়তো বহুতে জব কাছাৰী কৰি থাকে প্ৰায়ভাগ কোনো জব কাছাৰীত আপোনালোকৰ থাকে সেইটো কাৰণে যদি কোনোবাই লগাব ইচ্ছা কৰে তেতিয়া ৰেডিমেড বাউণ্ডাৰী ৱালটো লগাব পাৰে কিহৰ কাৰণে কৈছো ইয়াত আপোনালোকে কোনো ধৰণৰ প্লাষ্টাৰ কৰিব নালাগে একো নালাগে আপোনালোকে প্লাছ পইণ্ট এটা আছে তাৰ লগত আপুনি কালাৰ কৰি দিব পাৰিব কোনো যদি ৰঙাইটাটো লগাই আপোনাৰ ৰঙাইটাটো খৰচ আহিব আৰু কিমানখিনি মিস্ত্ৰীৰ লগত লাগি থাকিব লাগিব প্ৰত্যেকটো কিমান ক'ত কেনেকৈ কি লগাইছে আপোনালোকে গোটেইখিনি বস্তু চাই থাকে কিন্তু ইয়াত চাব নালাগে লগতে প্লাষ্টাৰ খৰচ বহুতখিনি ৰেহাই হৈ যায় প্লাষ্টাৰ খৰচ একোই নাই প্লাষ্টাৰ আধাতকৈ আধা খৰচ আপোনাৰ ৰং দিহে দিব পাৰিব আপোনালোকে ধুনীয়াকৈ ফিনিচিং দিব পাৰিব ইয়াত গপষ্ট অলপ এইফালে চেষ্টা কৰি এইফালে চাওক চাউণ্ড কিন্তু ধুনীয়া হৈ আছে ধুনীয়া চাউণ্ড আছে এই মালটো চাওক আপোনালোকৰ ষ্টকখিনি এইফালে দেখাব চেষ্টা কৰিম এইফালে চাওক মানে ষ্টক একদম ভৰপূৰ হৈ আছে ইমূৰৰ পৰা ধৰি একদম সিমূৰলৈকে আপোনালোকৰ পুৰা ষ্টক ভৰপূৰ এইখিনি গোটেইখিনি বুকিং নেকি বুকিং আধা বুকিং হৈ আছে কিছুমান এনে ষ্টাফ থৈ দিছো এইটো মালৰ আৱাজ চাওক আচ্ছা আৱাজটো শুনিছে আপোনালোকে আৱাজটো শুনিছিলে গম পাব কিমান গপচ এই ৱালটো এই মালৰ চাওক আৱাজ মানে যিখন প্লেট আপোনালোকে হেৰি কৰে পুৰা গপচ আছে চাওক কেনেকুৱা গপচ কোৱালিটি ৱাল আপোনালোকৰ 1 লাখ টকা কামটো মাত্ৰ 40,000 হৈ যাব আৰু 10,000 কামটো 4,000 হৈ যাব চাওক কিমানখিনি ডিফাৰেঞ্চত আহে আপোনালোকৰ যদি ৰঙাইটাতকৈ আপোনালোকে বহুতখিনি ডিফাৰেঞ্চত আহিব আৰু ছেম কপচ আহিব যিহেতু গেৰাণ্টি ৱাৰেণ্টি সহকাৰে ডাইৰেক্ট যদি কোনোবাই এগ্ৰিমেণ্ট কৰোঁ বুলি ভাবে এগ্ৰিমেণ্ট সহকাৰে আপোনালোকক তেখেতে ঘৰত প্ৰস্তুত কৰি থৈ আহিব আৰু খোৱা বোৱা কিবা দিব লাগিব নেকি একো নালাগে খালি মানুহটোৰ ঘৰৰ পৰা আমি ঢালাই কিনি বনাওঁতে খুঁটি গুৰিত য'ত ঢালিম সেনেকৈ অলপ পানী দিলেই হ'ল আৰু মালৰ পইচা দিলেই হ'ল আমি ঘৰত ফিটিং কৰি দিম আচ্ছা মানে পানীখিনি ঘৰৰ পৰা দিলেই হ'ল আৰু পইচাটো দিলে ক্লিয়াৰ কৰি দিম কিন্তু খোৱা খৰচ একো নালাগে ওকে চাওক আপোনালোকে কোনো ধৰণৰ একো খৰচাই নালাগে যিটো ৰেডিমেড বাউণ্ডাৰী ৱাল আপুনি স্কোৱাৰ ফুট কৰে নে মিটাৰ চিষ্টেম কৰে এইটো স্কোৱাৰ ফুটো কৰোঁ মিটাৰো কৰোঁ মানে যোনে যিটো বুজি পায় কিন্তু যে ক'ব যাওঁ অলমষ্ট আপোনালোকৰ মিটাৰ আৰু স্কোৱাৰ ফুটটো ছেমে আহি যায় কিন্তু বহুতে বুজাত মানে কি কিছুমানে কয় যে স্কোৱাৰ ফুটত মোক লাগে কিছুমানে কয় মোক মিটাৰত লাগে সেইটো কাৰণে দুইটা চিষ্টেমে আছে আপোনালোকে আহিব যদি স্কোৱাৰ ফুটত লাগে ইয়াত প্ৰাইচটো কিমান মান আহে স্কোৱাৰ ফুট ধৰক এইটো জেগালৈ দাম ধৰে যেনেকৈ নগৰৰ ভিতৰত ধৰক এইটো আমি 100 টকা 110 টকাত কৰি আছো 100 টকা 110 টকা এনেকুৱা কৰি আছো আকৌ ধৰক নগৰ পাৰ হৈ যাব নৰ্থ ইষ্টত যাব তেতিয়া ৰেটটো অলপ বাঢ়ি যাব মানে আপোনাৰ আপাৰ আসামো কৰে কৰো অসমৰ বিভিন্ন প্ৰান্তত মানে শদিয়াৰ পৰা ধুবুৰীলৈকে এনি জেগাত আচ্ছা অসমৰ বিভিন্ন প্ৰান্তত শদিয়াৰ পৰা ধুবুৰীলৈকে আপোনালোকৰ এই ৰেডিমেড বাউণ্ডাৰী ৱালৰ যিহেতু ফেক্টৰী ইয়াত যিহেতু বিশেষকৈ ক'ব যে অসমৰ ভিতৰত এই ৰূপহীতে বেছি ৰূপহী আৰু সামগ্ৰীত বেছি আছে ফেক্টৰী আৰু ইয়াত খৰচাটো যিহেতু কম সেইটো সকলোৱে সেইটো কাৰণে এই ৰেডিমেড বাউণ্ডাৰী ৱালটো লগায় লাষ্টত আমাৰ ভিউৱাৰ্ছক আপুনি কি ক'ব যিকোনো মানুহে যদি য'তে ফোন কৰক আমি মালটো ফিটিং কৰি থৈ আহিম 1 নম্বৰ কথা মাল বেয়া হৈ গ'ল ৰিটাৰ্ণ কৰি দিম আচ্ছা মানে আমাৰ মানে কেনে এইটো বস্তু পকলতকে বহুত ৰেট কম আছে কোনোবা কিছুমানে আকৌ ফেন্সিং ৱাল বিচাৰে ফেন্সিং ফিটিং কৰিব ফেন্সিঙৰ ফেচিলিটি আছে ফেন্সিং ফিটিং কৰি দি আহিম যিমান জায়গায় হওক কোনোবা হয়তো লগাব নোৱাৰিবও পাৰে তাতে ফেন্সিং লগাব কিছুমান এনেকুৱা গছ বা চেগুন বাগান আছে আপোনালোকে ফেন্সিং ৱাল দিলে ফেন্সিং ৱাল দি দিম তাত ফেন্সিং ৱাল দি দিব পাৰিম ওকে স্যাৰ কিছুমানে চাওক এইটো ফেচিলিটি ৰাখি দিছে এই ৰেডিমেড বাউণ্ডাৰী ৱালটো কোনোবাই নলগায় তেতিয়াহ'লে ফেন্সিং ৱালো আপোনালোকৰ ফেচিলিটি ৰাখি দিছে সেই ফেন্সিং ৱালো ধুনীয়াকৈ এই দাদাৰ পৰা লৈ কণ্টেক্ট নাম্বাৰ আপোনাৰ যোগাযোগ কৰে যিটো মোবাইলৰ স্ক্ৰীনত ওলাই আছে সেই নাম্বাৰটোত যোগাযোগ কৰিলে আপুনি ধুনীয়াকৈ দাদাক ফোন কৰক যে মোক অমুকত ফোন কৰিছোঁ মোক ইয়াত লগাই লাগে আপোনালোকে ধুনীয়াকৈ তাত যদি ৰাতি ফোন কৰে ৰাতিপুৱা একদম আপোনাৰ ঘৰত পৌঁছি যাব দাদা অলমষ্ট আপোনালোক গোটেইখিনিতো আপোনালোকে দেখাইছে ইমৰ পৰা খুটা দেখালোঁ প্লেট দেখালোঁ গোটেইখিনি দেখালোঁ
আপোনালোকৰ লাষ্টত এটা কথা ক'ম যে যদি কাৰোবাক লাগে ৰেডিমেড বাউণ্ডাৰী ৱাল এনেকুৱা ধৰণৰ তেতিয়াহ'লে আপুনি আহিব পাৰে দাদাৰ লগত যোগাযোগ কৰি পেলাই ধুনীয়াকৈ কণ্টেক্ট কৰক কণ্টেক্ট কৰি আপুনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন কৰক ফোন কৰি দাদাৰ লগত যোগাযোগ কৰি আপোনালোকে লগাব পাৰিব তো ভিডিঅ'টো আজিলৈ ইমানেই আছিল ধন্যবাদ